কলহ বা কাজিয়া সৃষ্টিকাৰী মন্ত্ৰ। শত্ৰুৰ ঘৰত নিজৰ নিজৰ মাজত কাজিয়া লগোৱা তান্ত্ৰিক উপায়। সকলোৰে দুই এজন হ'লেও শত্ৰু থাকেই। শত্ৰুৱে বিভিন্ন ধৰণে আপোনাৰ শত্ৰুতা কৰিব পাৰে, যেনে আপোনাৰ হ'বলগীয়া কামটোত বাধা দি থাকিব পাৰে, আপোনাৰ উন্নতি দেখি আপুনি লোকচান হোৱা যিকোনো ধৰণৰ কাম কৰিব পাৰে ইত্যাদি। কেতিয়াবা আকৌ কাৰোবাৰ সংসাৰ ভাঙিবলৈ তৃতীয় পক্ষ এটাই অনাকাংক্ষিতভাৱে সংসাৰত প্ৰৱেশ কৰিব পাৰে। যদি তেনে হয়, তেনে ক্ষেত্ৰত এই তান্ত্ৰিক উপায় প্ৰয়োগ কৰি আপোনালোকে বিচৰা ধৰণে সেইবোৰ মানুহৰ মাজত মিলাপ্ৰীতি বা প্ৰেম ভাৱ শেষ কৰি তেওঁলোকৰ মাজত শত্ৰুতাৰ সৃষ্টি কৰি নিজৰ উদ্দেশ্য সাধন কৰিব পাৰিব। এতিয়া জানো আহক মন্ত্ৰটোৰ প্ৰয়োগ বিধি সম্পৰ্কে। প্ৰয়োগ বিধি: তিতা কেৰেলা, নিমৰ পাত, বিষ খুতুলি এইকেইটা বস্তু হাতত লৈ এই মন্ত্ৰৰে মন্ত্ৰপুত কৰি যাৰ যাৰ মাজত কাজিয়া সৃষ্টি কৰাৰ লক্ষ্য তাৰ নাম লৈ তাৰ ঘৰৰ চোতালত ৰাখিব লাগিব। ৰাতিপুৱা ঘৰৰ মানুহে যেতিয়া ঝাৰু দিব, সেই বস্তুবোৰৰ ওপৰত ঝাৰু পৰাৰ লগে লগে তেওঁলোকৰ ঘৰত কাজিয়া আৰম্ভ হ'ব। মন্ত্ৰটো হ'ল: তিত্ত কৰলা নিমেৰ পাত, বিষ খুতুলি দিয়া তাত, শাৰীৰ হাড়েত খুটুং তুং, শিৱেৰ হাতের ঝাঁটা, এই কণ্ডল লাগিয়া দিল নারদ মুনির বেটা, স্বর্গে থাকে নারদ মুনি, স্বর্গে দিলে ধনী, আর্য থাইকা অমুকে অমুকে, লাখ খুনা খুনি, কাৰ আজ্ঞে হাৰিৰ ঝি চণ্ডীৰ আজ্ঞে। ইয়াত যে আৰ্য থাইকা অমুকে অমুকে, ইয়াত আপোনালোকে যাৰ যাৰ মাজত কাজিয়া সৃষ্টি কৰিব বিচাৰিছে বা অমিল সৃষ্টি কৰিব বিচাৰিছে, শত্ৰুতা সৃষ্টি কৰিব বিচাৰিছে, তেওঁলোকৰ নাম আপোনালোকে ল'ব। প্ৰয়োগ বিধিটো আকৌ এবাৰ কৈ দিছোঁ। আপোনালোকে তিতা কেৰেলা সংগ্ৰহ কৰিব, নিমৰ পাত সংগ্ৰহ কৰিব, বিষ খুতুলি সংগ্ৰহ কৰিব। এই বস্তুকেইটা আপোনালোকে হাতত লৈ ল'ব। হাতত লৈ আপোনালোকে মই ইয়াতে কোৱা মন্ত্ৰটো আপোনালোকে জপ কৰিব। জপ কৰাৰ পিছত যেতিয়া জপ কৰি শেষ হ'ব, তাৰপিছত আপোনালোকে আপোনালোকৰ যাৰ লগত আপোনালোকৰ শত্ৰুতা হৈছে, তেতিয়া আপোনালোকে সেই বস্তুটো উপৰোক্ত তিনিটা বস্তু তিতা কেৰেলা, নিমৰ পাত, বিষ খুতুলি এই বস্তুকেইটা আপোনালোকে তেওঁলোকৰ ঘৰৰ চোতালত বা বাৰান্দাত থৈ আহিব। থৈ আহিলে তেওঁলোকে ঝাৰু দিব, ৰাতিপুৱা ঝাৰু দিব বা যিকোনো সময়ত ঝাৰু দিব। যেতিয়া ঝাৰু মাৰিব, ঝাৰু মাৰোঁতে যেতিয়া সেই বস্তু আপুনি থৈ অহা বস্তুকেইটাৰ ওপৰত ঝাৰুটো পৰিব, তাৰপিছত লগে লগে তেওঁলোকৰ ঘৰত বা যাৰ যাৰ নাম লৈ আপোনালোকে এই মন্ত্ৰ প্ৰয়োগ কৰিছিলে, এই বিধি প্ৰয়োগ কৰিছিলে, তেওঁলোকৰ মাজত কাজিয়া আৰম্ভ হ'ব। এইটো এটা অতি প্ৰমাণিক মন্ত্ৰ। আৰু কিন্তু আপোনালোকক মই এটা কথা অনুৰোধ কৰিছোঁ, আপোনালোকে যেন এই মন্ত্ৰটো বা তান্ত্ৰিক পদ্ধতিটো নিজৰ ইচ্ছামতে বিনা কাৰণত আৰু অসৎ উদ্দেশ্যত আপোনালোকে প্ৰয়োগ নকৰে যেন। যদি তেনেকুৱা হয়, হিতে বিপৰীত হোৱাৰ আশংকা আছে। একেবাৰে যদি উপায় নাইকিয়া হৈছে, শত্ৰুক দুৰ্বল কৰিব লাগে, তেতিয়াহে এই প্ৰয়োগটো আপোনালোকে কৰিব। অসৎ উদ্দেশ্য লয় বিনা কাৰণত যদি এই মন্ত্ৰ প্ৰয়োগ কৰে, তেতিয়া আপোনালোকৰ উল্টা ফল দিব। তেওঁলোকৰ যাক আপুনি অন্যায়ভাৱে অহিত কৰিবলৈ এই তান্ত্ৰিক উপায় প্ৰয়োগ কৰিব, তেতিয়া অন্যায় যদি আপুনি কৰে, নিশ্চয় আপুনি ইয়াৰ কুফল ভোগ কৰিব লাগিব। গতিকে এই মন্ত্ৰবিধি, এই তান্ত্ৰিক উপায়টো আপোনালোকে অতি সাৱধানে বিশেষ উদ্দেশ্য, সৎ উদ্দেশ্য আগত ৰাখিহে আপোনালোকে প্ৰয়োগ কৰিব বুলি আশা ৰাখিলোঁ। আৰু আপোনালোকে মনত ৰাখিব, সকলো মন্ত্ৰই আপোনালোকে সৎ উদ্দেশ্যত প্ৰয়োগ কৰিব লাগিব। যদি সৎ উদ্দেশ্যত প্ৰয়োগ নকৰে, তেতিয়া ইয়াৰ ওলোটা ফল আপুনি ভোগ কৰিবলৈ সাজু হৈ থাকিব লাগিব। ধন্যবাদ। ইমানেই।